হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু ম্যাথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। মই আজি তোমালোকৰ লগত বহুপদ ৰাশিৰ যিটো বিজয় অভেদ পাঠ এক্সাৰসাইজ 2.5 সূত্ৰ মই ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি অনুশীলনীৰ যিকেইটা অংক আছে তাৰে যিকেইটা পাৰোঁ যথাসম্ভৱ মই তোমালোকৰ লগত আলোচনা কৰিম। তো মই প্ৰথমে 1ৰ 3 নম্বৰ অংকটো আলোচনা কৰিম। 1ৰ 3 নম্বৰ তোমালোকে কিতাপ বহি লোৱা। 1ৰ 3 নম্বৰ কি আছে, বিজয় অভেদটো কি আছে, এই অংকটো কি আছে, পূৰণফলটো thrice x plus 4 ইনটু আছে কি thrice x minus 5। এইটো কোনটো অভেদত যাব? আমাৰ এটা অভেদ পাইছিলা তোমালোকে এনেকুৱা x plus a ইনটু x plus b পাইছিলা না? এইটো কি আছিল x স্কয়াৰ প্লাস a প্লাস b ইনটু x প্লাস কি আছিল ab। এইবাৰ তুমি লক্ষ্য কৰা যে এর পরিবর্তে কিমান আছে +4, বির পরিবর্তে কিমান আছে -5 আর x টু thrice x আছে। তাহলে এইটো সূত্ৰৰ মতে তুমি ভাঙি দিয়া কি হ'ব, thrice x হোল স্কয়ার প্লাস ব্রেকেটত দিব লাগিব 4 -5 বির ঠাইত কিমান আছে -5 ইনটু কি আছে thrice x প্লাস 4 ইনটু -5 এর মান 4 বির মান -5 ইজিক্যাল টু কি হবে এটা 9x স্কয়ার প্লাস 4 पर 5 গলে -1 ইনটু thrice x মাইনাস 4 5 গুণ 20 9x স্কয়ার মাইনাস thrice x মাইনাস কিমান হৈ গল 20। এইটো আমাৰ आंसर। একেবাৰে সহজ অংক। এইটো অভেদ ব্যৱহাৰ কৰিলো। এনেকুৱা তুমি a + b a - b ৰ অভেদ ব্যৱহাৰ কৰি ইয়াতে কিছুমান অংক আছে এইবিলাক তোমালোকে নিজে কৰিবা। মই এটা সংখ্যাৰ প্ৰত্যক্ষভাৱে 2 নম্বৰ প্ৰত্যক্ষভাৱে পূৰণ নকৰি পূৰণফলসমূহ নিৰ্ণয় কৰা। যেনেকুৱাকৈ আছে তোমাৰ ধৰা এটা অংক আছে 2ৰ তুমি হেৰিটো চোৱা, 2ৰ 1 নম্বৰটো চোৱা, 2ৰ 1 নম্বৰটো কি আছে তে 104 103 ইনটু 107 103 ইনটু 107 এইটো আমি কৰিম। কি হ'ব এইটো 100 প্লাস 3 ইনটু 100 প্লাস 7 ধৰি পাইছা? এইটো 100ক আমি ভাঙিব লাগিব, স্প্লিট কৰিব লাগিব 100 প্লাস 3 আৰু এইটো 100 প্লাস 7। তে x টো কি আহিলে x প্লাস a x প্লাস b, x টো আহিলে 100, a আহিলে 3, b আহিলে 7। এতে এইটো সূত্ৰৰ মতে তুমি ভাঙি দিয়া কি হ'ব এইটো 100 স্কয়ার প্লাস a প্লাস b মানে 3 প্লাস 7 ইনটু কিমান x মানে কি আছে 100 প্লাস 3 ইনটু 7 ইকুয়াল কি হ'ব 100 স্কয়ার মানে 00, দুটা শূন্য আছে 4টা হ'ব 3 ইনটু 3 প্লাস 7 মানে কিমান 10 ইনটু 100 প্লাস 3 7 * 21 00 প্লাস এতে 1000 প্লাস 21 কিমান হ'ব এইটো 10000 আৰু 1000 11021 11021 এইটো হল আমাৰ आंसर। তো আৰু এটা অংক চাইৰে মই দেখাই দিছো। মই সেইটো 3 নম্বৰ অংকটো চোৱা। 3 নম্বৰ অংকটো অলপ একে ধৰণৰ, অভেদটো বেলেগ হ'ব 104 ইনটু 96 কেনেকুৱা অংক চোৱা 100 প্লাস 4 এইটো হ'ব 100 মাইনাস 4 একেবাৰে সহজ অংক। x প্লাস y x মাইনাস y তেতিয়া x স্কয়ার মাইনাস y স্কয়ার 100 স্কয়ার মাইনাস 4 স্কয়ার 100 স্কয়ার মানে 1ৰ বিপৰীত 4 শূন্য হ'ব মাইনাস 4 বৰ্গ 16 বিয়োগ কৰা 10ৰ 6 গিলি 4 ইয়াতে থাকিল 9 9ৰ 1 গিলি 8 ইয়াতে 9 ইয়াতেও 9 9 9 এইখিনি आंसर। বুজি পাইছা? একেবাৰে সহজ অংক, তোমালোকে ভয় কৰিব লাগে একো নাই, মাত্ৰ তুমি প্ৰেক্টিস কৰিবা। এতিয়া মই বেলেগ চাইছো 3 যোৱা। 3 নম্বৰৰ অংকত কি আছে বিস্তার কৰিব দিছে নাকি? বিস্তার কৰিছে। উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ। তুমি পাইছা নহয় x প্লাস y প্লাস z হোল স্কয়ার ইকুয়াল কি আছিল x স্কয়ার প্লাস y স্কয়ার। এইটো মই লিখি লৈছো প্ৰথমে তোমালোকৰ কাৰণে লিখিছো মই x প্লাস y প্লাস z হোল স্কয়ার ইকুয়াল কি পাইছা x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার প্লাস টুৱাইস xy প্লাস টুৱাইস yz প্লাস টুৱাইস zx। ঠিক আছে? এই সূত্ৰটো ব্যৱহাৰ কৰি তোমাৰ এই অংককেইটা কৰিব লাগিব। প্ৰথম মই এটা অংক লৈছো তোমালোকৰ চোৱা 3 নহয় দিবলে 4 অংক এটা। এলে 4 চাম আমি
তিনি কেইটা পাৰিবা তোমালোকে উৎপাদক বিশ্লেষণ 4 চাবা মই 4 2 নম্বৰ 4 নম্বৰ অংক লৈছো 4 নম্বৰ 4 নম্বৰ 3 নম্বৰ অংক 3 নম্বৰে দিছো কি আছে চাবাচোন 3 নম্বৰত minus twice x plus thrice y plus twice z minus twice x plus thrice y plus কি আছে twice z এটো হোল স্কয়ার আছে এটো বর্গ কৰিব লাগে ঠিক আছে তেতিয়া চোৱা x ৰ পৰিৱৰ্তে minus twice x y ৰ পৰিৱৰ্তে thrice y z ৰ পৰিৱৰ্তে twice z এটো আমি বর্গ ভাঙি দিব এইটো সূত্ৰ মতে ভাঙি দিব লাগিব এতে কি হ'ব minus twice x হোল স্কয়ার plus thrice y হোল স্কয়ার plus twice z হোল স্কয়ার প্লাস ফর্মুলা 2 ইনটু কি হবো x মানে কি আছে মাইনাস twice x মাইনাস ব্র্যাকেট দিলে হলো মাইনাস twice x ইনটু কি মানে হবো y y মানে কি মান thrice y প্লাস 2 ইনটু y মানে thrice y z মানে twice z প্লাস twice zx z মানে twice z x মানে মাইনাস twice x ঠিক আছে এতে একটু পুরন হোল স্কয়ার ভাঙি দেয়া মাইনাস 2 প্লাস হবো 4x স্কয়ার প্লাস কি মানে হবো 9 y স্কয়ার প্লাস 4 z স্কয়ার এটু মাইনাসে প্লাসে মাইনাস 3 4 গুণ 4 2 গুণ 4 4 3 গুণ 12 xy ইয়াতে হবো প্লাস 3 দুগুণে 6 6 দুগুণে 12 yz ইয়াতে হবো প্লাসে মাইনাসে মাইনাস 2 4 4 দুগুণ 8 xzx এখিনি आंसर বুঝি পাইছা এনেকুৱাকে বাকি কেইটা তোমালোকে নিজে ভাঙি কৰিব পাৰিবে একো অসুবিধা নহয় ইয়াৰ পাছত 5 নম্বৰ যে উৎপাদক বিশ্লেষণ কৰা এইটো অলপ তোমালোকক দেখাইছো এই অংকটোৰ এই যে কৰিলো 5 নম্বৰ অংকবিলাক এইবিলাক 4 নম্বৰৰ উলট অংক হ'ব 5ৰ এটা অংক কৰিছো উৎপাদক বিশ্লেষণ কৰা 5ৰ তুমি 1 নম্বৰ কৰিছো 5ৰ 1 নম্বৰ 5ৰ 1 নম্বৰটো কি অংক আছে 4x স্কয়াৰ প্লাস 9y স্কয়াৰ প্লাস 16 4x স্কয়াৰ প্লাস 9y স্কয়াৰ প্লাস 16z স্কয়াৰ তার পিছত আছে প্লাস 12xy তার পিছত আছে কিমান মাইনাস আছে না মাইনাস কিমান আছে 24yz 24yz তার পাছতো আছে মাইনাস কিমান আছে 16zx বা xz 16xz এই অংক কৰিব লাগিব এই অংকটো চাই তুমি এটা ধাৰণা কৰিব লাগিব তুমি কি ধাৰণা কৰিব লাগিব যে এই x y z এই যে x plus y plus z আছে ইয়াৰ কোনবা এটা মাইনাস আছে তুমি এটা লক্ষ্য কৰা ইয়াতে যে x y আছে x y এর আগৰ যেটো পূৰণফল যোগ চিহ্ন আছে এটো কি চিহ্ন আছে প্লাস চিহ্ন আছে গতিকে ইয়াতে x আৰু y দুটাৰ এটাও নেগেটিভ নহয় এই দুটাৰ লগত z জড়িত হৈ আছে না z জড়িত আছে y ৰ লগত z জড়িত আছে x ৰ লগত z জড়িত আছে তাৰ মানে z z যেটো ৰাখি আছে 16z স্কয়াৰ এইটো মাইনাস জড়িত হ'ব লাগিব মানে এনেকে লিখিব লাগিব তুমি এইটো লিখা তুমি twice x হোল স্কয়ার x মানে twice x আহিল প্লাস thrice y হোল স্কয়ার প্লাস এইটো হ'ব মাইনাস 4z হোল স্কয়ার মাইনাস কি আছে 4z হোল স্কয়ার তথাপিতো কি হ'ব 16z স্কয়ার প্লাস ফর্মুলা 2 ইনটু twice x ইনটু দিয়া তুমি thrice y তোমার ঠিক আছে না 2 2 4 4 তুমি 12xy প্লাস দিয়া দে প্লাস কি দিম আমি ফর্মুলা 2 ইনটু y y মানে thrice y ইনটু z z মানে কি আছে আমার -4z প্লাস ফর্মুলা 2 ইনটু কি হবে আমার z তো আছে -4z ইনটু কি হবে x তো আছে twice x ঠিক আছে সো মাইনাস প্লাসে মাইনাস 8 8 গুণ 16 ঠিক আছে এটা সো এটো কি হবে আমার twice x plus thrice y plus কি দিম আমি -4z এটো দ্বিতীয় বন্ধনী আহিব 4z হোল স্কয়ার তার মানে এটো আমি লিখিম twice x plus thrice y -4z আৰু এটা হ'ব twice x plus thrice y -4z এই দুটা উৎপাদক বিশ্লেষণ হৈ গল ঠিক আছে এনেকৈ তুমি কৰিব লাগিব ইয়াৰ পাছত আছে ঘনফল উলিয়াব লাগে ঘনফল আমি ঘনফলৰ সূত্ৰটো আমি পাইছো a plus x plus y হোল কিউব আৰু x minus y হোল কিউবৰ দুটা দুটাকৈ সূত্ৰ পাইছো আমি সেই সূত্ৰৰ মতে আমি এতিয়া অংক কৰিব লাগিব কৈছে এতে উপযুক্ত অবৈধ তলৰ ঘনকেটা বিস্তাৰিত কৰি লেখা হ্যাঁ সে মই 2 নম্বৰ 6 ৰ 2 নম্বৰটো লিখিছো 6 ৰ 2 নম্বৰ কি আছে অংকটো twice a minus thrice b হোল কিউব twice a minus
থ্ৰাইছ বি হোল কিউব তাৰমানে এক্স ইকুৱেল টু টুৱাইছ এ বি ৱাই ইকুৱেল টু থ্ৰাইছ বি তেতিয়া এইটো কি আছিলে মনত আছে বিস্তাৰত লিখিবলৈ টুৱাইছ এ হোল কিউব মাইনাছ ফৰ্মুলা 3 ইনটু টুৱাইছ এ হোল স্কুৱেৰ ইনটু থ্ৰাইছ বি এক্স কিউব মাইনাছ থ্ৰাইছ এক্স স্কুৱেৰ ৱাই প্লাছ 3 ইনটু এক্স মানে টুৱাইছ এ ইনটু ৱাই স্কুৱেৰ মানে থ্ৰাইছ বি হোল স্কুৱেৰ মাইনাছ থ্ৰাইছ বি হোল কিউব সূত্ৰটো এইটো এক্স মাইনাছ ৱাই হোল কিউব সূত্ৰটো এক্স কিউব মাইনাছ থ্ৰাইছ এক্স স্কুৱেৰ ৱাই প্লাছ থ্ৰাইছ এক্স ৱাই স্কুৱেৰ মাইনাছ ৱাই কিউব ঠিক আছে এতিয়া এইটো চোৱা কিমান হ'ব 2 ঘন কিমান 8 8 এ কিউব মাইনাছ 3 ইনটু এইটো হোল স্কুৱেৰ কিমান হ'ব 4 এ স্কুৱেৰ ইনটু কিমান থ্ৰাইছ বি ভালকৈ লিখিছোঁ প্লাছ 3 দুগুণে 6 এ ইনটু কিমান হ'ব 9 বি স্কুৱেৰ মাইনাছ 3 3 গুণ নহয় 3 3 বাৰ পূৰণ হ'ব 3 3 গুণ কিমান 9 কিন্তু 3 3 বাৰ পূৰণ হ'ব 3 পূৰণ 3 পূৰণ 3 3 9 গুণ 27 হ'ব 3 3 যাৰ 3 3 গুণ 9 9 3 গুণ 27 কি হ'ব বি কিউব সমান কি হ'ব 8 এ কিউব মাইনাছ 3 4 গুণ 12 12 3 গুণ 37 এ স্কুৱেৰ বি প্লাছ 6 9 গুণ 54 এ বি স্কুৱেৰ মাইনাছ 27 বি কিউব দিছ দ্য ৰিজাল্ট ঠিক আছে বাকী তোমালোকে কৰিবা এটা অংক এটা কৈছোঁ আৰু 7ৰ এটা কৰি দিছোঁ 7ৰ 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 2 নম্বৰটো কৰি দিছোঁ 2 নম্বৰটো কি আছে 102 হোল কিউব 102ৰ ঘন উলিয়াব লাগে 100 যোগ 2 হোল কিউব 100 কিউব প্লাছ 3 ইনটু এটা সূত্র দিয়ে আৰু এটা সূত্র যে পাইছিলা এক্স কিউব প্লাছ ৱাই কিউব প্লাছ থ্ৰাইছ এক্স ৱাই এক্স মানে 100 ইনটু 2 ইনটু এক্স প্লাছ ৱাই মানে 100 প্লাছ 2 এইটো সূত্র দি কৰিব পাৰি আমি 100 কিউব মানে কিমান 3 দুটা শূন্য আছে মাজত ওপৰত ঘন আছে কেইটা 6টা শূন্য হ'ব প্লাছ 8 প্লাছ 3 দুগুণে 6 600 গুণ 600 ইনটু কিমান 102 সমান কিমান হ'ব ইয়াতে 6টা শূন্য প্লাছ 8 যোগ এটা 6 দিয়ে পূরণ করা 2 শূন্য দিলা 6 দুগুণে 12 6 শূন্য শূন্য হাতে 1 6 1 গুণ 6 এটা তুমি যোগ করা যোগটো কেনে করা 0 এটো 8 8 0 ইয়াতে একোৱে নাই ইয়াতে 0 0 হল ইয়াতে 2 ইয়াতে 2 ইয়াতে 1 ইয়াতে 1 ঠিক আছে ইয়াতে 6 ইয়াতে 6 6 আর 0 তে 6 তা মানে ইয়াতে কি আছে 0 ইয়াতে আছে 1 এইখিনি তোমার आंसर তুমি এনেকে একা কৰিব পাৰা যদি মাইনাস হলে হয় এটো 100 কিউব এটো এ তা মানে সে 98 আছে তেতে 100 - 2 হোল কিউব লিখব তেতে মাইনাসের হতো তো বলবো x কিউব - y কিউব - 3xy * x + y এইটো সূত্র দি তেতে কৰিব লাগিলে হয় ঠিক আছে বাকি চাবা তোমালকে এতিয়া তুমি চোৱা এইফালে মই কৰিছো এটা অঙ্ক কৰিছো তোমাৰ 8ৰ 2 নম্বৰ অঙ্কটো লৈছো 8ৰ 2 82 বহুত অঙ্ক দেই তোমালোকে নিজে অলপ কষ্ট কৰিবা মই জাস্ট ইন্ট্ৰোডিউস কৰিছো কিন্তু খুব দৰকাৰী যিবিলাক অঙ্ক তুমি চালে বাকি কেইটা অঙ্ক কৰিবলৈ তোমাৰ একেবাৰে সহজ হ'ব সেই কেইটা অঙ্ক মই আলোচনা কৰিছো 8ৰ 2 8 a কিউব - b কিউব এনেকুৱা আছে 8 a কিউব - b কিউব মাইনাস কিমান আছে 12 a স্কয়ার b মাইনাস 12 a স্কয়ার b প্লাস 6 ab স্কয়ার এইটো অঙ্ক আছে এইটো উৎপাদক বিশ্লেষণ কৰিব লাগে তুমি প্ৰথমে অঙ্কটো 8 a কিউব মাইনাস এইটো মাজত লেখা 12 a স্কয়ার b প্লাস 6 ab স্কয়ার মাইনাস b কিউব সমান কি হ'ব এইটো টুৱাইস a হোল কিউব minus formula 3 into twice a whole square into কি হবো b 4 হবো না 2 এর বর্গ 4 4 3 গুণ 12 a square b মিলছে প্লাস formula 3 into twice a into b square minus b cube এটো হৈ গল x cube minus thrice x square y plus thrice x y square minus y cube সূত্রটো কি হবো x minus y whole cube twice a minus b whole cube is equal to কি হবো তিনটা উৎপাদক আহিল twice a minus b into twice a minus b into twice a minus b এই তিনটা উৎপাদক হৈ গল এইটো এনে কথা বাকি এটা তোমালকে ঠিক একে ধৰণে কৰি লবা
এতিয়া এটা দৰকাৰী কথা মই কৈছোঁ, এটা অংক আছে এতেও সত্যাপন কৰিব দিছে, যেনে এক্স কিউব প্লাছ ৱাই কিউব, এটা সূত্ৰ, এইটো বিৰাট ইম্পৰ্টেণ্ট হয়। এই অংকটো তোমাৰ ভৱিষ্যতে লাগিয়ে থাকিব। 9ৰ 1 নম্বৰ কৈছে যে প্ৰমাণ কৰিব লাগে এইটো এক্স কিউব প্লাছ ৱাই কিউব ইজ ইকুৱেল টু এক্স প্লাছ ৱাই ইনটু কি এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ এক্স ৱাই স্কুৱেৰ। এইটো আমি সত্যাপন কৰি দেখুৱাব লাগে, হয় না নহয়? এইটো প্ৰমাণটো কৰিছোঁ মই এতিয়া। তুমি ৰাইট হেণ্ড ছাইড লৈ কৰা, ৰাইট হেণ্ড ছাইড, এইটো প্ৰুফ বুলি লিখা, প্ৰুফ ৰাইট হেণ্ড ছাইড। আমি এইখিনিৰ পৰা এইখিনি বনাই দিওঁ, একে কথা হ'ব। এক্স প্লাছ ৱাই ইনটু কি আছে এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। ঠিক আছে, এইটো আমি এতিয়া কেনেকৈ কৰিম চোৱা। তুমি এইখিনিৰ দ্বাৰা এইখিনি কি কৰিব লাগিব, পূৰণ হৈছে, আমি পূৰণ কৰি দিওঁ। তেতিয়া কি হ'ব এক্স ইনটু এক্স স্কুৱেৰ কি হ'ব এক্স কিউব, এক্স ইনটু এক্স ৱাই মাইনাছ এক্স স্কুৱেৰ ৱাই, এক্স ইনটু ৱাই স্কুৱেৰ প্লাছ এক্স ৱাই স্কুৱেৰ। ৱাই দি পূৰণ কৰিলে প্লাছ ৱাই ইনটু এইটো এনেকৈ লেখা, ৱাইৰ আগত এক্সটো এক্স স্কুৱেৰ, এক্স ৱাই ইনটু এক্স স্কুৱেৰ ৱাই, তাৰপিছত হ'ব মাইনাছ, মাইনাছ কি হ'ব এক্স ৱাই স্কুৱেৰ প্লাছে প্লাছ ৱাই ইনটু প্লাছ ৱাই স্কুৱেৰ কি হ'ব প্লাছ ৱাই কিউব। ঠিক আছে, এতিয়া তুমি লক্ষ্য কৰা এই এক্স স্কুৱেৰ ৱাই আৰু ইয়াতে প্লাছ এক্স স্কুৱেৰ কি হ'ব কেঞ্চেল গ'ল। এইটো চা এক্স ৱাই স্কুৱেৰ, এই দুটাও কেঞ্চেল গ'ল। থাকিল কি আমাৰ এক্স কিউব প্লাছ কি আছে ৱাই কিউব, যিটো লেফ্ট হেণ্ড ছাইড হৈছে নে নাই। গতিকে তুমি এইটো এটা সূত্ৰ হিচাপে ইউজ কৰিব পাৰা, এক্স কিউব প্লাছ ৱাই কিউব ইজ ইকুৱেল টু কি আছে এক্স কিউব, এইটো সূত্ৰই এক্স কিউব প্লাছ ৱাই কিউব প্লাছ এক্স কিউব প্লাছ ৱাই কিউব ইজ ইকুৱেল টু কি আছে এক্স প্লাছ ৱাই ইনটু এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। ঠিক একেদৰে তোমালোকে কিতাপত চোৱা 9ৰ 2 নম্বৰটো আৰু এটা সূত্ৰ দিয়া আছে, এইটো কি এইটো সূত্ৰ হিচাপে তুমি ইউজ কৰিবা। এতিয়া 9ৰ 2 নম্বৰ এক্স কিউব মাইনাছ ৱাই কিউব ইজ ইকুৱেল টু কি আছে এক্স মাইনাছ ৱাই ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। পাৰ্থক্যটো অলপ লক্ষ্য কৰা তোমালোকে, এইটো পাৰ্থক্যটো লক্ষ্য কৰা। ইয়াতে এক্স কিউব প্লাছ ৱাই কিউব, ইয়াতে এক্স কিউব মাইনাছ ৱাই কিউব, ইয়াতে এক্স প্লাছ ৱাই, ইয়াতে এক্স মাইনাছ ৱাই, ইয়াতে এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ, ইয়াতে এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। পদবিলাক সব একে আছে, মাত্ৰ চিহ্নৰহে পৰিৱৰ্তন। যদি এইটো মাইনাছ হয় তেনেহ'লে এইটো প্লাছ হ'ব, তেতিয়া এক্স কিউব মাইনাছ ৱাই কিউব হ'ব। যদি এইটো প্লাছ হয় তেনেহ'লে এইটো এক্স ৱাইৰ আগৰ চিনটো কি হ'ব মাইনাছ হ'ব, তেতিয়া এইটো এক্স কিউব প্লাছ ৱাই কিউব হ'ব। এইটো সূত্ৰ খটুৱাই তুমি বহুত অংক কৰিব লাগিব, ভৱিষ্যতে কৰিব লাগিব। ইয়াতে তোমাৰ দুটামান অংক দিছে, অকল দুটা অংক দিছে, মই সেই দুটা অংক দেখাই দিছোঁ তোমালোকক। দুটাৰ এটা দেখালে হৈ যাব, বাকীটো তোমালোকে কৰিব পাৰিবা। এতিয়া প্ৰথমটোৱে চোৱা, নহয় 2 নম্বৰটো চোৱা, 2 নম্বৰটো চোৱা 10ৰ 2 নম্বৰ অংকটো 10(2) অ'কে কি আছে 64 m কিউব মাইনাছ 343 n কিউব, 64 m কিউব মাইনাছ 343 n কিউব। অংকটো কৰিব লাগে। 64ৰ ঘন কিমান, 64ৰ ঘনমূল কাৰ ঘন 64 4ৰ ঘন 4, এইটো লিখিম 4 m হোল কিউব মাইনাছ এটা 7ৰ ঘন 7n হোল কিউব। কি হ'ল এই দ্বিতীয় সূত্ৰ যে এক্স কিউব মাইনাছ ৱাই কিউব, সেইটো সূত্ৰ এক্স মাইনাছ ৱাই 4m মাইনাছ 7n ইনটু কি হ'ব 4m হোল স্কুৱেৰ প্লাছ 4m ইনটু 7n প্লাছ 7n হোল স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব 4m মাইনাছ 7n ইনটু কি হ'ব এইটো 16m স্কুৱেৰ 4 বৰ্গ প্লাছ 4 7 গুণ 28mn প্লাছ 49n স্কুৱেৰ। এইটো অংক ভেৰি ইম্পৰ্টেণ্ট অংক তোমালোকৰ কাৰণে, পৰীক্ষাত আহিয়ে থাকিব এইটো অংক। আৰু এটা আছে 1 নম্বৰটো, সেইটো তোমালোকে কৰিলে এক্স কিউব প্লাছ ৱাই কিউবৰ সূত্ৰ দি হ'ব। ঠিক আছে, তাৰপিছত আৰু এটা অংক কৰিম মই লাষ্ট 11 নম্বৰটো। 11 নম্বৰ অংকটো চাবা তোমালোকে কি আছে, উৎপাদক বিশ্লেষণ কৰা 27x কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ 9xyz উৎপাদক বিশ্লেষণ কৰা। এইটো দিছে 11 নম্বৰ 27 কি আছে 27x কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব
মাইনাছ আছে 9xyz একদম লাষ্ট যিটো তোমালোকে আইডেন্টিটি পাইছা অভেদ পাইছা x³ + y³ + z³ - 3xyz ইকুৱেল টু কি আছিলে x + y + z ইনটু x² + y² + z² - xy - yz - zx একেবাৰে শেষৰ 8 নম্বৰ অভেদটো সেই 8 নম্বৰ অভেদটোৰ দ্বাৰা এতিয়া আমি কৰিম এটো কি হ'ব 27 মানে 3x হোল কিউব প্লাস y³ প্লাস z³ মাইনাস 3 ইনটু thrice x ইনটু y ইনটু z আহিল না এটো x³ প্লাস y³ প্লাস z³ মাইনাস thrice x y z সূত্র কি হ'ব আমাৰ thrice x প্লাস y প্লাস z x প্লাস y প্লাস z ইনটু কি হ'ব thrice x হোল স্কয়ার x² প্লাস y² প্লাস z² minus xy thrice x into y minus yz y into z minus zx z into thrice x ঠিক আছে এতিয়া এইটো তুমি এনেকৈ লিখি দিব লাগিব thrice x plus y plus z into কি হ'ব 9x square plus y square plus z square minus thrice xy minus yz minus 3zx ঠিক আছে এইটো অংক এনেকৈ তুমি উৎপাদক বিশ্লেষণ এইটো শেষৰ যেটো অভেদ সেইটো ব্যৱহাৰ কৰি আমি কৰিলো তে বাকি আৰু বহুত অংক আছে তোমালোকে নিজে কৰিবা বেছি নাই হেবিলাক কিন্তু ইম্পৰ্টেন্ট নহয় তুমি চেষ্টা কৰিলে তুমি নিজেও পাৰিবা যদি তোমাৰ ভিডিওটো ভাল লাগিছে তুমি তোমাৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিবা ভিডিওটো সম্পূৰ্ণৰূপে ওয়াচ কৰাৰ কাৰণে মই তোমালোক আটাইকে ধন্যবাদ জনাই আজি এইখিনিতে সামৰিছো